নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো আপোনালোকে একেবাৰে বিচাৰি থকা হাফ ইয়াৰলি এক্সাম স্যাম্পল কোৱেশ্চন পেপাৰ সাবজেক্ট ইংলিছ ক্লাছ 3 অৰ্থাৎ ইয়াত আমি চৰকাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 6 মাহিলিত আহিবলগীয়া কেনেকুৱা ধৰণৰ প্ৰশ্নকাকত আহিব পাৰে প্ৰশ্নকাকতখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন হাঙৰ খাব পাৰে এই স্যাম্পল পেপাৰ এখন লৈ পেলাই এই ভিডিঅটো লৈ আহিছো যদি এই ভিডিঅটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো এতিয়া আজি ইংৰাজী স্যাম্পল পেপাৰখনৰ প্ৰথম প্ৰশ্নটো লৈ আহিছো ৰাইট এ পয়েম ক্লাউডছ উইথ দা পয়েট নেম অৰ্থাৎ কবিৰ নাম হৈতে ক্লাউডছ কবিতাটো লিখিব দিয়া হৈছে আৰু ক্লাউডছ কবিতাটো যেহেতু সাৰা আঠখাৰী আছে কবিতাটোত হেহে আঠখাৰী মুখস্থ ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যদিও চাৰিখাৰী আহিব পাৰে কিন্তু আমি আঠখাৰী মুখস্থ ৰাখিলে আমাৰ হেখিনি আমি নিশ্চিত হৈ থাকিব পাৰো যে আঠখাৰী আহিলেও যাতে আমি লিখিব পাৰো আৰু এখিনিতে এটা কথা কওঁ ক্লাউডছটোৰ লগতে আমি এই কবিতাটো পঢ়ি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল লিটল ৰবিন ৰেডব্ৰেষ্ট এই কাৰণে যদি এটো আহে আমি যাতে ধুনিয়াকৈ লিখিব পাৰো ঠিক আছে এতিয়া আমি 2 নম্বৰত ৰাখিছো ৰাইট দ্য আনসাৰ্স ফলোইং কোৱেশ্চনছ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিয়া হৈছে এনি 10 বুলি দিয়া হৈছে কাৰণ 10টা প্ৰশ্ন আহিব কিন্তু মই অলপমান বেছিকৈ ৰাখিছো যাতে ছাত্ৰ ছাত্ৰীসকলে মই দিয়া প্ৰত্যেকটো প্ৰশ্নই ধুনিয়াকৈ মুখস্থ ৰাখিব পাৰে ঠিক আছে তো এতিয়া এটো ৰখা হৈছে what is the color of the ship in the poem মানে কোনটো বুজাইছে ক্লাউডছৰ পয়েমটোৰ কথা কৈছে আৰু পৰীক্ষাত হয়তো এনেকে লিখা থাকিব যে what is the color of the ship in the clouds the poem এনে ধৰণে অৰ্থাৎ ক্লাউড ওয়াৰ্ডটো ইনক্লুড থাকিব ইয়াতে বাৰু ক্লাউড ওয়াৰ্ডটো মোৰ লিখা নহলে যেহেতু মই লেসনটোৰ পৰা ডাইৰেক্ট কোৱেশ্চনটো কপি কৰা গৈছে ঠিক আছে তো তাত আহিব পাৰে ক্লাউড শব্দটো আৰু আমাক এই প্ৰশ্নটোত কি সুধিছে যে হে যে ক্লাউড কবিতাটো যেটো সিপৰ কথা কোৱা হৈছিল অৰ্থাৎ ভেৰাছাগলিৰ কথা কোৱা হৈছিল এই ভেৰাছাগলিটোৰ ৰং কেনেকুৱা আছিল হেটো সুধিছে আমি সকলোৱে জানে হেটোৰ ৰং কি আছিল হোৱাইট আছিল হয়নে ইয়াৰ প্ৰত্যেকবোৰ উত্তৰ মোৰ চেনেলৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে গৈ পেলাই চাবলৈ পাৰে আৰু লগতে প্লেলিষ্টটো বনোৱা আছে প্ৰত্যেকটো উত্তৰ ধুনিয়াকৈ দিয়া আছে ঠিক আছে বাকি মই গুটেখিনি অসমীয়া অৰ্থ বুজাই দিম কেৱল উত্তৰবোৰ আপোনালোকে মোৰ অইন ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব আৰু অকল মই 2 নম্বৰৰ উত্তৰগিটাহে লিখি নিয়া নাই বাকি যিমানবোৰ আকৌ প্ৰশ্ন দিছো গুটেইবোৰৰ উত্তৰ সহ ডিসকাস কৰা হ'ব ঠিক আছে কেৱল 2 নম্বৰৰ উত্তৰগিটা আকৌ মই লিখি থকা নাছিল এতিয়া বি টু দিয়া হৈছে what did the monkey see in the river অৰ্থাৎ বান্দৰটোৱে নদীত কি দেখিছিল হেতু সুধিছিলে তাৰ পিছত সি টু how old was কনকলতা বৰুৱা when she joined the Quit India movement কনকলতা বৰুৱাৰ কিমান বছৰ হৈছিল যেতিয়া তেওঁ কি কৰিছিল কুইট ইণ্ডিয়া মুভমেন্টত কি কৰিছিল অংশগ্ৰহণ কৰিছিল তাৰ পিছত ডিটো সুধাইছে where was Florence Nightingale born Florence Nightingaleৰ কেতিয়া ক'ত জন্ম হৈছিল হেতু সুধা হৈছে ইটো সুধিছে what happens when the wind stand still আৰু সুধিছে যেতিয়া বতাহ ৰখি যায় তেতিয়া কি হয় হেতু সুধিছে What was কনকলতা বৰুৱা carrying during the procession? আৰু কনকলতা বৰুৱাই যেতিয়া procession কৰি আছিল সেই সময়ত কি কঢ়িয়াই লৈ ফুৰিছিল হেতু সোধা হৈছে আৰু আমি সকলোৱে জানো কি লোৱা হৈছিল তিৰংগা ফ্ল্যাগ হয়নে তো হেতু মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল তাৰপিছত ইয়াতে আৰু এটা কোৱেশ্চন লোৱা হৈছে where did Florence Nightingale establish the nursing school? আৰু ক'ত Florence Nightingale nursing স্কুলখন স্থাপন কৰিছিল তাৰপিছত এইটো ৰখা হৈছে when we celebrate international nurses day আৰু আমি international nurse day কেতিয়া পালন কৰো হেতু সুধিছে এইটো মই এটা ভিতৰি প্ৰশ্ন ৰাখিছিল যাতে ছাত্ৰ ছাত্ৰীসকলে ভিতৰি প্ৰশ্ন পঢ়িব পাৰে কাৰণ কি ঠিক লেসনৰ ভিতৰৰ পৰাও কিছু কোৱেশ্চন দিব পাৰে আৰু এখিনিতে আৰু এটা কথা ইনক্লুড কৰো এবাৰ হয়তো এমসিকিউ টাইপৰ কোৱেশ্চন আহিব পাৰে যে ইন্টাৰনেশনাল নাৰ্সেস ডে কেতিয়া পতা হয় ঠিক আছে তো সেই কাৰণে আমি এমসিকিউৰ কাৰণে যিমানবোৰ ইয়াৰ আছে বা যিমানবোৰ ডেট আছে জেগা আছে এইবিলাক গুটে ক্লিয়াৰিফাই কৰি পেলাই আমি পঢ়িব লাগিব ইয়াতে ধুনিয়াকৈ দিয়া আছে ইন্টাৰনেশনাল নাৰ্সেস ডে মে 12 তো আমি সকলোৱে মনত ৰাখিব লাগিব কিমানত মে 12ত ওকে তাৰপিছত আৰু এটা কোৱেশ্চন ৰখা হৈছে যে when did কনকলতা বৰুৱা led a procession carrying the tricolor flag আৰু মানে যেতিয়া আমি এটা প্ৰশ্ন দিছিলো যে কনকলতা বৰুৱাই processionত যোৱাৰ সময়ত মানে কি ক্যাৰি কৰিছিল কি কঢ়িয়াই লৈ ফুৰিছিল
হেতু এটা দিছিল হেতুৰ উত্তৰটো হয় যে কি ট্ৰাইকালাৰ ফ্ল্যাগ ওকে এইটো প্ৰশ্ন ৰখা হৈছে যে কেতিয়া তেওঁ সেই প্ৰসেছনটো কৰিছিলে যে তিৰংগা লৈ পেলাই তেওঁ কিমান সনত সেই প্ৰসেছনটো বা প্ৰসেছন অৰ্থাৎ শোভাযাত্ৰাটো কৰিছিলে হেতু এই প্ৰশ্নটো দাঙি ধৰা হৈছে আৰু এটো এটা ভিতৰৰ প্ৰশ্ন হয় আৰু ইয়াৰে উত্তৰটো হ'ব এইটো on 20 September 1942 এই কাৰণে দিয়া হৈছে কি ঠিক এমসিকিউত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এমসিকিউ মানে হৈছে মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ আমাক চাৰিটা অপচন দিব যেটো শুদ্ধ হয় এটো আমি সিলেক্ট কৰি পেলাই উত্তৰটো লিখিব লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এই কাৰণে মই অকমান ভিতৰি প্ৰশ্ন ৰাখিছো তাৰ পিছত যেটো দিয়া হৈছে what did a monkey give to the crocodile monkey অৰ্থাৎ বান্দৰটোৱে crocodile অৰ্থাৎ ঘৰিয়ালটোক কি দিছিলে হেতু সুধা হৈছে প্ৰশ্নটোত আৰু কেটো ৰখা আছে where are the white sheep পুৰ কোট আছিলে ঠিক আছে হেতু সুধা হৈছে তো মই কে লৈকে ৰাখিছিল অৰ্থাৎ 11টা প্ৰশ্ন ৰাখিছিল তাৰ যিকোনো 10টা লিখিব দিয়া হৈছিল মোৰ স্যাম্পল পেপাৰখনত কিন্তু 10টা প্ৰশ্ন আহিব পাৰে আৰু সেই 10টা হয়তো এমসিকিউ কৈ আহিব পাৰে নতুবা এনে ধৰণৰ আহিব পাৰে তো ছাত্ৰ-ছাত্ৰী সকলে ধুনিয়াকৈ এইবোৰ কোৱেশ্চন পঢ়াৰ লগতে যিমানবোৰ পাঠ্যপুথিত প্ৰশ্ন আছে আটাইবোৰ পঢ়ি মুখস্থ ৰাখিবলৈ চেষ্টা কৰিলে হ'ল বাকি দিয়া যিমানখিনি প্ৰশ্ন আলোচনা কৰা হ'ব উইথ আনসাৰ্স থাকিব অৰ্থাৎ উত্তৰৰ সৈতে আলোচনা কৰা হ'ব এতিয়া 3 নম্বৰটো ৰাইট ট্ৰু অৰ ফলছ ৰখা হৈছে অৰ্থাৎ সঁচা মিছা ৰখা হৈছে ইয়াতে নাম্বাৰ 1ত ৰখা হৈছে যে বহাগ বিহু ইজ সেলিব্ৰেটেড ইন দা স্প্ৰিং সিজন ইট ইজ ট্ৰু অৰ ফলছ এইটো কি হ'ব ট্ৰু হ'ব অৰ্থাৎ সঁচা হ'ব দুইটো দা ৰ'জ এপলছ ওয়াৰ সুইট অৰ্থাৎ ৰ'জ এপলবোৰ যে আছিলে এটো মিঠা হয় হেতু কথা সুধা হৈছে আৰু এটো কি হ'ব ট্ৰু হ'ব 3 ৰখা হৈছে লাচিত বৰফুকন ওয়াজ আ ব্ৰেভ ব্ৰিটিছ হিৰো লাচিত বৰফুকন জানো ব্ৰিটিছৰ হিৰো আছিলে নহয় তো এটো কি হ'ব ফলছ হ'ব Florence Nightingale was born in 1820 তো এটো কি হ'ব ট্ৰু হ'ব তাৰ পিছত ইয়াতে পাঁচটো ৰখা আছে the monkey was hungry এটো কি হ'ব ফলছ হ'ব কাৰণ monkey তো hungry নাছিলে কোন আছিল crocodile তো hungry আছিল অৰ্থাৎ hungry মানে হৈছে ভুকাটোৰ ইয়াতে মই পাঁচটাই ৰাখিছিলো ট্ৰু ফলছ এনেকে ধৰণে পৰীক্ষাটো আহিব পাৰে তাৰ পিছত 4 নম্বৰটো দিয়া হৈছে fill in the blanks from the box অৰ্থাৎ খালি ঠাইবোৰ এই বক্সৰ পৰা কি কৰিব দিছে বক্সৰ পৰা থকা শব্দবোৰ লৈ পেলাই লিখিব দিছে the color of the hill is blue হ'ব কনকলতা বৰুৱা was a brave young woman the ants worked hard to store food for winter Barasa saw a foxtail orchid কনকলতা বৰুৱা wanted to host a flag I saw a deer in the jungle তো এতিয়া কথা হৈছে এনেকুৱা ধৰণৰ খালি ঠাই পূৰ কৰা আহিব পাৰে যেটো আমাৰ কিতাপত দিয়া আছে তাৰ পিছত ইয়াতে মেক সেন্টেন্সেস দিয়া হৈছে অৰ্থাৎ বাক্য সজা দিয়া হৈছে চাৰিটা দিয়া হৈছে ইয়াতে হট ৰিভাৰ কিপ কাইন্ড আৰু কিতাপত বহুত কেটামান আছে এই কিতাও ধুনিয়াকৈ পঢ়িবলৈ চেষ্টা কৰিলে হ'ল আৰু আপোনালোকে মোৰ ভিডিও চালে বাৰু আটাইখিনি উত্তৰ পাই যাব অৰ্থাৎ যিমানখিনি কিতাপত আছে আটাইবোৰৰ মই অলৰেডি ভিডিও দি থৈ দিছো আৰু সিলেবাসত 3টা লেসন আছে বুলি মই শুনিছো আৰু সেই হিচাপে মই প্ৰশ্নৰ কাকতখন কিন্তু কাটিছো ঠিক আছে যদি সিলেবাসত বেছি কৰি দিছে তেতিয়া হলে আপোনালোকে কিন্তু তাৰ পৰা চাব লাগিব যেহেতু মই শুনিবলৈ পাইছো যে এই 3টা লেসন হে অৰ্থাৎ 1 2 3 এই 3টা লেসন হে সিলেবাসত আছে তো সেই হিচাপত মই প্ৰশ্নৰ কাকতখন কাটিছো ঠিক আছে আপোনালোকক যদি সিলেবাস দিয়া আছে আপোনালোকে সেই মৰ্মে পঢ়িবলৈ চেষ্টা কৰিব এতিয়া হটত ৰখা হৈছে today is very hot riverত ৰখা হৈছে the crocodile lived in the river keepত ৰখা হৈছে I keep my toys in a box আৰু kindত ৰখা হৈছে Ali is a kind boy তাৰ পিছত 6 নম্বৰত ৰখা হৈছে write the opposite meaning from the following word অৰ্থাৎ opposite বিপৰীত শব্দ অৰ্থ এটো আহিবই must যেহেতু কিতাপত এটা কবিতা পৰ্যন্ত আছে give হলে take হ'ব see হলে he হ'ব day হলে night হ'ব young হলে old হ'ব short হলে tall হ'ব ঠিক হলে thin হ'ব আৰু বহুত কেটা দিয়া আছে কবিতাটোত হিখিনিও চাবলৈ চেষ্টা কৰিলে হ'ল আৰু তাৰ পিছতো কিন্তু দিয়া আছে আটাইবোৰ অপজিট ওয়াৰ্ড মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে তাৰ পিছত ইয়াতে মই আৰু এটা ৰাখিছো যে write the description অৰ্থাৎ profession বুলিও লিখিব পাৰো মই এটা সেন্টেন্স ৰাখিছো আৰু সেই সেন্টেন্সটো অৰ্থাৎ তেওঁৰ profession to কি হয় হে ব্যক্তি গৰাকীৰ হেতু খুদিব পাৰে a person who takes care of our teeth who
Dentist. Okay. Number 2, a person who protects our country. Soldiers. A person who treats us when we are sick. Doctor. A person who grows crops and vegetables. Who? Farmers. A person who makes furniture. Carpenter. অর্থাৎ প্ৰথমটো হুদা হৈছিলে যোনে আমাৰ দাঁতৰ সুৰক্ষা কৰে তেওঁ হৈছে কোন? ডেন্টিষ্ট. ঠিক আছে, তাৰপিছত যোনে আমাৰ দেশখনক প্ৰটেক্ট কৰে তেওঁ কোন? soldiers. তাৰপিছত যোনে আমাক বেমাৰ আজাৰ হলে ৰক্ষা কৰে তেওঁ কোন? ডক্টৰ. যোনে আমাৰ খোৱা খাদ্য শস্য বা ভেজিটেবলছ বৃদ্ধি কৰাত সহায় কৰে হেয়া কোন? ফাৰ্মাৰ অৰ্থাৎ খেতিয়ক. A person who makes furniture, যিজনে আমাৰ কাঠৰ মানে সজুলিবোৰ বনায় তেওঁক কি বুলি কোৱা হয়? কাৰ্পেণ্টাৰ বুলি কোৱা হয়, অৰ্থাৎ কাঠ মিস্ত্ৰী বুলি কোৱা হয়. তাৰপিছত ইয়াতে মই 8 নম্বৰ প্ৰশ্নটো ৰাখিছোঁ, ৰাইট প্লুৰেল ফৰ্মছ অফ ফলোইং ৱৰ্ডছ. প্লুৰেল ফৰ্ম ৰখা হৈছে কাৰণ পৰীক্ষাত কিন্তু আহিব পাৰে দেই, যেহেতু আমাৰ কিতাপত আছে. ঠিক আছে, লভ হলে লভছ, নাইফ হলে নাইফছ, ক্লাউড হলে ক্লাউডছ, লিভ হলে লিভছ, কাল্প হলে কাল্পছ, আমব্ৰেলা হলে আমব্ৰেলাছ, এনেকুৱা ধৰণৰ. ঠিক আছে, এইটো সিঙ্গুলাৰ ফৰ্ম, এইটো প্লুৰেল ফৰ্ম. তাৰপিছত ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য ফলোইং ৱৰ্ডছ. ৰেন, কেন, অৰ্থাৎ যিটো ছন্দ মিলোৱা শব্দ আমাৰ উচ্চাৰণটোৰ অৰ্থাৎ পিছফালৰ উচ্চাৰণটো কি হয় অকণমান সেম থাকে. ঠিক আছে, লাইক ৰেন, কেন, গ্লু, ব্লু, ট্ৰি, ফ্ৰী, কজ, পজ, জুন, টিউন, হিল, ষ্টিল, এনেকুৱা ধৰণৰ হ'ব. তাৰপিছত ইয়াতে দিয়া হৈছে ৰাইট 3 sentences about লাচিত বৰফুকন. এইকাৰণে ৰখা হৈছে এই প্ৰশ্নটো যিহেতু কিতাপত আছে, আমি কিতাপত থকা প্ৰায়বোৰ কুৱেশ্যন ইনক্লুড কৰিবলৈ চাইছোঁ মোৰ চেম্পল পেপাৰখনত, যাতে ছাত্ৰ ছাত্ৰীসকলে মোৰ পেপাৰখন পঢ়ি গ'লেও এটা ভাল পাছিং মাৰ্ক আনিব পাৰে. সেইকাৰণে মই তেওঁলোকৰ বাবে এইখিনি কৰিছোঁ বাৰু. আৰু মই ইয়াৰে লাচিত বৰফুকনৰ বিষয়ে মই ধুনীয়াকৈ দি থৈ দিছিলোঁ. আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে আগতে নিশ্চয় গম পাব, মই এনেধৰণে অলৰেডি মানে এইবোৰ ভিডিঅ' বনাই থৈ দিছোঁ. ঠিক আছে, তাৰপিছত মই আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ, কিতাপৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম. সেইকেইটা মই বাৰু বহীত লিখা নাই. মই এতিয়া এইটো প্ৰশ্ন এটা লৈ আহিছোঁ যে আমাৰ যি ছিজন আছে, আমাৰ 4টা ছিজন আছে হয়নে? স্প্ৰিং ছিজন, ছামাৰ ছিজন, অটম ছিজন, উইণ্টাৰ ছিজন. এই ছিজনকেইটাৰ নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল, কাৰণ দি দিব পাৰে হয়নে? তাৰপিছত আৰু এনেকুৱা বহুতো কুৱেশ্যন আছে, মই ইয়াৰ পৰা এনেকৈ ধৰণে দেখুৱাবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক. যেনেধৰণে এইবিলাক খালী ঠাইবোৰ, কুৱেশ্যন আনচাৰ্ছবোৰ অলৰেডি বাৰু ডিছকাছ কৰিলোঁ. খালী ঠাইবোৰ বা এনেকুৱা ধৰণৰো কুৱেশ্যন আহিব পাৰে, মই একদম ফ্ৰীলি ধুনীয়াকৈ কৈ গৈছোঁ দেই. এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে. ঠিক আছে, আৰু একদম ইম্পৰ্টেণ্ট কলম A উইথ কলম B, যিমানবোৰ কিতাপত এনেকৈ মেটচিং কুৱেশ্যন আছে আটাইখিনি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিলে হ'ল, কাৰণ পৰীক্ষাত আহিব পাৰে. আগতে কুৱেশ্যন বনোৱা আহিব পাৰে, কেনেধৰণে আমি কুৱেশ্যন বনাব লাগে এইবোৰ অলৰেডি দিয়া হৈছে হয়নে? এটা আমাক চেণ্টেঞ্চ দিয়া থাকিব, আনচাৰ এটা চেণ্টেঞ্চ হিচাপে দিয়া থাকিব, আৰু সেই আনচাৰটো আমি কেনেধৰণে কুৱেশ্যন কৰিম, অৰ্থাৎ আমি টেক কুৱেশ্যন বুলিও ক'ব পাৰোঁ. আমি কেনেধৰণে ইয়াতে দিয়া আছে দ্য ক্ৰকডাইল লিভড ইন দ্য ৰিভাৰ, আমি সেই উত্তৰটোৰ প্ৰশ্নটো কেনেধৰণে কৰিম যে where did the crocodile live, এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব, এটা প্ৰশ্ন উপস্থাপন কৰিব লাগিব. সেয়েহে এইবোৰ কথা অকণমান পঢ়িব লাগিব, কষ্ট হ'ব কিন্তু পঢ়িলে ভাল ফল এটা পোৱা যাব. ৰাইমিং ৱৰ্ড ইয়াৰ পৰাও আহিব পাৰে, বইল, ফইল, কইল, চইল, এনেকুৱা ধৰণৰ. ঠিক আছে, তাৰপিছত এইবোৰ খালী ঠাইবোৰ চাব লাগিব. তাৰপিছত মই অলৰেডি এইবোৰ কৈয়ে উঠিলোঁ হয়নে? তো এনেকুৱা ধৰণৰ মানে উচ্চাৰণ একেটাই বাৰু, নাইট নাইট, ডিয়াৰ ডিয়াৰ, ডিয়াৰ ডিয়াৰ, চি চি, বি বি, টু টু, এনেকুৱা ধৰণৰ কথা কিছুমান আহিব পাৰে, প্ৰশ্ন আহিব পাৰে. তাৰপিছত অলৰেডি মই এইবিলাক দিলোঁ বাৰু. বাকী তেনেকুৱা ধৰণৰ ইমান কুৱেশ্যন আমাৰ চিলেবাছত দিয়া হিচাপত নাই বাৰু. মই যিখিনি আছিলে সেইখিনি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ অলৰেডি. তো আজি ইংলিছৰ চেম্পল পেপাৰখনত এইখিনি কুৱেশ্যনে ৰাখিলোঁ. তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং.